মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কথামতে কাম কৰি দেখুৱালে। কামেৰে শক্তি প্ৰদৰ্শন নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। 4 মাহতে নিৰ্মাণ কৰি উলিয়ালে কনভেনশ্যন চেণ্টাৰ। নলবাৰীত নতুন সংসদ জিলা আয়ুক্তৰ কাৰ্যালয়, কনভেনশ্যন চেণ্টাৰ আৰু হৰিয়তলীস্থিত ক্ৰীড়া প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ। লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ বজালি বৰপেটা আৰু নলবাৰী জিলাৰ 5788 গৰাকী উদ্যোগামীক চেক বিতৰণ। নামনিত আমাৰ হাতৰ পৰা অৰ্থনীতি গুচি গ'ল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ হাতৰ পৰা গুচি গ'ল। এতিয়া আমাৰ চাপৰত 50,000 কোটি টকাৰে থাৰ্মেল পাৱাৰ প্লেণ্ট আহিব। কয়লা অকল ৰেল ষ্টেচনৰ পৰা অনা নিয়া কৰিবলৈ 500খন আমাক ট্ৰাক লাগিব। পিডব্লিউডিত ইমান কাম হৈ আছে, আমাক জেচিবি লাগে। অসমীয়া ল'ৰা ছোৱালীৰ হাতত নাই। সঁচা কথা। আমি কি কৰোঁ, আজিকালি মোৰ চৰকাৰ হোৱাৰ পিছত কি হৈছে, কিছুমান মানুহে নিজৰ নামত ল'ব ভয় কাৰণে হিন্দু ল'ৰা এটাৰ নামত লৈ লয় বা অসমীয়া ল'ৰা এটাৰ নামত লৈ লয়, কিন্তু মালিক পিছফালে আমি নহয়। যেতিয়াৰ পৰা বিজেপি চৰকাৰ হৈ গ'ল, এছ'চিয়েশ্যন বিলাকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বিলাক বদলি গ'ল, চব হিন্দু নামৰ হৈ গ'ল, কিন্তু মেম্বাৰ বিলাক আগৰ দৰে থাকিল। তাৰ মানে আমি এতিয়াও বুজি পোৱা নাই যে আমি কি পৰ্যায়ত আমি অসমীয়া মানুহৰ অৰ্থনৈতিক শক্তি থাকিব লাগিব। গতিকে ইয়াৰ বাবে আমাৰ মাজত আভ্যন্তৰীণ শক্তিটো আটাইতকৈ ডাঙৰ কথা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কাজিয়াৰে নহয়, আমি শ্ৰম আৰু কামেৰে জাতিটো বচাব লাগিব। ইপিনে অসমত কংগ্ৰেছ আহিলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনি মৰি যাব বুলি কোৱাৰ লগতে জাতিৰ ৰক্ষাৰ বাবে বিজেপি চৰকাৰ পুনৰ আনিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ইপিনে বিহুৰ আগত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। 17-18 ফেব্ৰুৱাৰীত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল। আনহাতে অগপ আৰু বিজেপিৰ মাজত আসন বুজাবুজি সুকলমে হ'ব আৰু 2-4টা ছিটত মত নিমিলিলে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে বুলিও ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে আজি নলবাৰীত কেইবাটাও কাৰ্যসূচী লৈ উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত 18 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কনভেনশ্যন চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে 49 কোটি 45 লাখ 23 হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সংসদ জিলা আয়ুক্তৰ কাৰ্যালয় মুকলি কৰে। ইয়াৰ পিছতে নলবাৰীৰ হৰিয়তলীত 58 কোটি 22 লাখ টকাৰে নিৰ্মাণ কৰা অত্যাধুনিক সা সুবিধাযুক্ত জিলা ক্ৰীড়াংগন মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইনডোৰ ষ্টেডিয়াম, ছুইমিং পুলৰ সুবিধা থকা জিলা ক্ৰীড়াংগনতে অসম এথলীট এছ'চিয়েশ্যনৰ অধীনত এথলীট একাডেমীও আজি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে এই ষ্টেডিয়ামত এখন খেল উপভোগ কৰি মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ অসম অভিযান 2.0 অধীনত হোৱা চেক বিতৰণ সভাত অংশগ্ৰহণ কৰি নলবাৰী, বজালি আৰু বৰপেটা জিলাৰ 5788 গৰাকী উদ্যোগামী লাভাৰ্থীৰ মাজত চেক বিতৰণ কাৰ্যৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে দুপৰীয়া 1:30 নলবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু চন্দ্ৰমোহন পাটোৱাৰী। বৰপেটাৰ কাৰণে ইতিমধ্যে আইন আনিছে। চব কথা আইনেদি নহয়, অসমীয়া ল'ৰা ছোৱালী জাগ্ৰত হ'ব লাগিব। অকল আইনেদি আপুনি কিমান কৰিব? তেওঁলোক আহিলে আইন কেইখনেই বদলাই ল'ব। সেইকাৰণে আমি এনেকুৱা কৰিব লাগিব যে আমাৰ অৰ্থনৈতিক শক্তি থাকিব লাগিব, যাতে কোনেও আইন বদলাব নোৱাৰে। আজি বাৰু এখন আইন কৰিলোৱে, কালিতো বদলাই দিব। সেইকাৰণে আভ্যন্তৰীণ শক্তিটো আটাইতকৈ ডাঙৰ কথা। যে মোৰ হাতত অৰ্থনৈতিক শক্তি আছে, মোৰ লগত সাংস্কৃতিক শক্তি আছে, মোৰ লগত সামাজিক শক্তি আছে, তেতিয়া চবেই আমাক ভয় কৰিব। 18 ফেব্ৰুৱাৰীত মই শুনিছোঁ যে নিৰ্বাচনী আয়োগৰ দল অসমত আহিব আৰু নিৰ্বাচনী আয়োগে সকলো ৰাজনৈতিক দলৰ লগতে কথা পাতে, ৰাজ্য চৰকাৰৰ লগতো কথা পাতে, বিষয়াসকলৰ লগত প্ৰস্তুতিৰ বুজ লয়। ৰাজ্য চৰকাৰে বিহুৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে নিৰ্বাচনী আয়োগক অনুৰোধ জনাব। কিন্তু ৰাজ্য চৰকাৰে যি কয় সেইটো নহ'বও পাৰে। এই সিদ্ধান্তটো সম্পূৰ্ণ নিৰ্বাচনী আয়োগে ল'ব। কথাটো হ'ল এনেকুৱা
যে আমাৰ প্ৰত্যেকটো সমষ্টিতে চিট বিচৰা মানুহ আছে 16 আৰু 17 তাৰিখে আমাৰ মণ্ডল পৰ্যায়ত ভোটিং হ'ব আমাৰ এখন লিষ্ট আছে প্ৰত্যেক সমষ্টিৰ একজন আমাৰ এখন লিষ্ট আছে যে কোনে কোনে ভোট দিব পাৰিব প্ৰায় 70-80 জন পদাধিকাৰী আছে মণ্ডল সভাপতি মণ্ডল এক্সিকিউটিভ জিলা সভাপতি জিলাৰ বিষয়ববীয়া 16 আৰু 17 তাৰিখে গোটেই অসমতে এই কাৰ্যসূচীটো অনুষ্ঠিত হ'ব কাৰণ বিজেপিয়ে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে টিকট দিব আৰু এইটোক আমি শুনানি বুলি কওঁ যে মানুহৰ তাত গৈ ইংৰাজীত ৰাইচুমাৰি বুলি কয় আৰু হিন্দীত ৰাইচুমাৰি বুলি কয় অসমীয়াত এইটো কয় যে আমাৰ মতদাতাৰ অগ্ৰাধিকাৰ এই ৰায়টো হোৱাৰ পিছত আমি গম পাম যে তৃণমূল পৰ্যায়ৰ ৰাইজে কাক বিচাৰিছে কোনোবাই টিকট খুজিব পাৰে খোজা মানুহজন বেলেগ ছাপোৰ্ট কৰা মানুহৰ বেলেগ এইটো হ'ব যিটো ৰাইচুমাৰি হ'ব বা মতদান হ'ব তাৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু সাধাৰণ অৰ্থত মোক যদি কয় যে নলবাৰীয়ে যোৱা 5টা বছৰত বহুত প্ৰগতি কৰিছে বিকাশ কৰিছে নলবাৰী ৰাইজ বিজেপিৰ লগত আছে আৰু নিশ্চিতভাৱে আমি 3টা সিটে এবাৰ ইয়াত জিকিম আমি এজিপিক এটা নিৰ্দিষ্ট আসন এৰি দিব পাৰিম তাতকৈ যদি আসন এৰি দিওঁ আমাৰ দলৰ আভ্যন্তৰত খেলিমেলি হ'ব যোৱাবাৰ যিমান আছিল এটা দুটা আগপিছ আমাৰ দলৰ কৰ্মকৰ্তাসকলে বেয়া নাপায় কিন্তু তাতকৈ যদি বেছি কৰিব যাওঁ আমাৰ দলে বেয়া পাব তেনেকে অতুল বৰা ডাঙৰীয়াৰো সমস্যা আছে তেওঁকো বেছি সিট লাগে কাৰণ তেওঁৰ তাতো দাবী আছে আমি দিব নোৱাৰো আৰু তেওঁ আমি দিয়াখিনি ল'ব নোৱাৰে তৃতীয় বিকল্প কি যে প্ৰত্যেকবাৰে 2-4টা সিটত আমি বন্ধুত্বমূলক খেলো 2016তো খেলিছো 2021তো খেলিছো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নহলে ভাল কিন্তু যেতিয়া উপায় নোহোৱা হয় তেতিয়া বন্ধুত্বমূলকো কৰিব লাগে কিন্তু আমাৰ বৰ্তমান আলাপ আলোচনা চলি আছে আৰু মই ভাবো যে সুকলমে আমাৰ গোটেই সমস্যাখিনি সমাধান হৈছে নিউজ ডেস্ক ৰিপৰ্ট 24 নলবাৰী।